দেউতা কোনে শিকাইছিলে চাউল চুঙা চাউল পুৰা? আইতা। মই জীৱনত গেছ প্ৰথমবাৰ চুঙা চাউল পুৰা দেখিছোঁ ঘৰত। এই বস্তুটো আচলতে মলা চৰুটো বনায়। বস্তুটোৰ পদ্ধতি একেটাই। কি মলা চৰু? মানে ধুনীয়া লাগিছে। তই আজি বেয়া লাগিছে মোক 10 টকা মোক মানে মই পইচা দি দিম লাগিলে। গুড মৰ্ণিং সকলোকে। কালি আহিলে শুই থাকিলোঁ, গম পাইছে চেলেঞ্জ ভিডিঅ'টো কৰা নহ'ল আৰু। এই ডালিয়াজোপা আনিছিল যে কেনে ভাঙি থাকিলে, মই ইয়াত খোজ মাৰি থৈছোঁ যি গ'ল। তই পাম নাভাঙিবি দেই। ফুটি থাকিব। যা যা এইফালে চা। গাইছ আমাৰ দেউতাই এতিয়া চুঙা চাউলৰ কাৰণে বাঁহ কাটি আছে। দেউতা বাঁহ হৈ গ'ল চাফা। এইটো কিয় কাটিছা? এইটো পুৰিবৰ কাৰণে। ইয়াতে পুৰিবা? ইয়াতে কোনোবা জেগাত পুৰিম। চুঙা চাউলৰ কাৰণে হেৰি ক'ত পাইপ ক'ত মানে হেৰি কাটি তাত থলোগে লাগে নেকি? চাউল ভাল নাই ভৰাম ৰ'বা। এতিয়া এইটো তোমাৰ হেৰি কৰি লওঁ, জুই হেৰিটো বনাই লোৱা। আচ্ছা আচ্ছা। য'ত বনালে ভাল হ'ব তাকে চাই সেই আমজোপা নামাৰিবা দে খালি। এইডোখৰতে বনালে হ'ব নেকি? সেইধৰণে বনোৱা এখৰে ঠিক হ'ব। বেছি নাই নহয়? নাই বেছি নাই। কেইটামান বনাম নিজে খাবৰ কাৰণে, দেখাবৰ কাৰণে বিচাৰিছে। পুৰিব লাগিব, পুৰিব লাগিব। আধা ঘণ্টামান লাগিব ন? গেছ এনেকুৱা এনেকুৱা ফুচুঙা মানে এনেকুৱা বাঁহৰ ফুচুঙা বুলি কিয় কৈছোঁ? গেছ মানে এনেকুৱা লাগিব আপোনাৰ বাঁহৰ কুমলীয়া বাঁহৰ পাহ কিছুমান লাগিব, পাইপ কিছুমান লাগিব। এটা চাইডে গাঁঠি বন্ধ আৰু এটা চাইডে গাঁঠি খোলা, য'ত চাউলখিনি ভৰাব লাগিব। এদিন আপোনালোকে ইয়াক বইল গাহৰি বনাই খুৱাম, ৰখিব ভাল লাগে মানে। বাঁহত দিলে গাহৰি, বইল গাহৰিয়ে ক'ব নে কি ক'ব জানো। আমাৰ দেউতাই এতিয়া বৰ্তমান চাউলখিনি ধুই আছে। এইখিনি চাউল কালিয়ে তিয়াই থৈছিলে। মই চুঙা চাউল আজিলৈ বনাই বনোৱা নাই আৰু মই দেখাও নাই। চ' দেউতাই শিকাই আছে, চাই আছোঁ। আৰু এইফালে চাব পাৰে আমাৰ বাঁহৰ পাইপবোৰ কাটি থৈছে, পাৰবোৰ। এতিয়া ইয়াত মানে ধুই লৈ ইয়াত সোমোৱাব। কেনেকৈ কৰে দেখাই আছোঁ আৰু ৰখক। গাইছ আমাৰ দেউতাই এতিয়া ইয়াত ভৰাই আছে চাউল। বহুত ফুলকৈ দিব লাগিব নেকি চাউল? দেউতা কোনে শিকাইছিলে চাউল চুঙা চাউল পুৰা? আইতা। এনেকৈ পুৰিছিল নে কি? মই জীৱনত গেছ প্ৰথমবাৰ চুঙা চাউল পুৰা দেখিছোঁ ঘৰত। আজিলৈকে পুৰা নাই আমাৰ ঘৰত, সেইকাৰণে ভিডিঅ'টো কৰিছোঁ মেইনলি। মানে চুঙা চাউল এইবাৰে প্ৰথম ন দেউতা? এইবাৰে প্ৰথম পৰিছে নেকি আমাৰ ঘৰত চুঙা চাউল? বেলেগ ঘৰৰ পৰা দিয়ে আমাৰ ঘৰত চুঙা চাউল, কিন্তু আমাৰ ঘৰত এনে বনোৱা নহয়। এইবাৰ আমাৰ ঘৰত বনাইছে। বনাব লাগিছিলতো বিহুৰ আগতে, এতিয়া বনাইছোঁ বিহুৰ পাছত। এনেকৈ থ'ব লাগিব নহয় জানো? চুঙা চাউলৰ কাৰণে কিবা বেলেগ বাঁহ লাগে নেকি? কিবা জাল জাল হৈ থাকে যে, এইটোৱে জাল জাল ল'ব হয় নেকি? এই জালৰ ওচৰতে ভিতৰত, সেইকাৰণে ভালকৈ সেইকাৰণে ঘঁহি পেলাই ধুব নালাগে। ধুব নালাগে? আচ্ছা, ধুইলে জালটো নাইকিয়া হৈ যাব। পিঠাগুড়ি দি কি চুঙা চাউল বনাব পাৰি নেকি? বৰা চাউল আছে নি? পিঠাগুড়ি এটা চুঙা বৰা চাউলৰ বনাইছোঁ। গুড়ি গুড় চেনি লাগিব। হয় ময়ো জানে নেকি? হয় নেকি? গুড় চেনি লাগিব ন? নহ'লে নহ'ব? মায়ে আগতে বনাইছে নহয় একবাৰ ন? এবাৰ নে দুবাৰ বনোৱা হৈছে। বনাইছে? মইহে মোৰ জন্মৰ পাছতহে মই দেখা নাই, প্ৰথমবাৰ দেখিছোঁ। খাব মন গ'ল চুঙা চাউল, মোৰ চুঙা চাউল খাম খাই। একদম 8 কেজিমান চাউলৰ বনাইছোঁ ন? ঢেৰ চুঙা বনালোঁ, খাব নোৱাৰিলোঁ। পাছত বহুত খাব নোৱাৰি ন? নাই এই বস্তুটো আচলতে মলা চৰুটো বনায়। বস্তুটোৰ পদ্ধতি একেটাই। কি মলা চৰু? মানে এনেকুৱা মলা চৰুত যে ফুটাটো থাকে, বা ফুটাটো কৰি ল'ব লাগে। তাৰপিছত বতুৱাটোতে পানী বহাই লৈ পেলাই এনেকৈ পানীটো যেতিয়া উতলিলে তেতিয়া আকৌ মলা চৰুটো তাত বহাই দিয়ে আৰু দি পেলাই ওপৰতে ঢাকনা এখন দিয়ে আৰু 20 মিনিটমান পিছত আৰু নমাই দিয়ে। একেই মানে চুঙা চাউলৰ পদ্ধতি আৰু মুঠতে বস্তুটো ইমান বহল হয় আৰু এনেকৈ নমাই দিয়ে, ডাঙৰ বাতি সমান আৰু। হয় নেকি? মলা চৰু দি বনাই নেকি? কেনে বনাই মই নাজানো, দেখা কেতিয়াবা বনাইলে।
আজিকালি আৰু এইবিলাক নাখায় মানুহে। আজিকালি নাচায় মানুহে বেয়া ন এইবোৰে নাইকিয়া হৈ গৈছে আমি এনে শিকিছোঁ কেনে বনাই খাব লাগে থাকিলে একচুৱেলি বিহুতে হ'ব লাগে হয় নাই বিহুতে মেইনলি খাই মানে কিন্তু বিহু পাছত হৈ আছে উপায় নাই এতিয়া গাইছ এতিয়া পানী ভৰাই আছোঁ পাই নাইকিয়া পানী খাব লাগিব গাইছ আমাৰ চুঙা চাউলকেইটাত মানে চাউল ভৰাই দিয়া হৈ গ'ল কিন্তু চাউল আছে কিন্তু এনেকুৱা বাঁহৰ পাইপ নাইকিয়া চ' আকৌ বাঁহ কাটিব লাগিব ঘৰতে বাঁহ আছে টেনশ্যন নাই এটা কাটি দিম আৰু গাইজ দেউতাই এতিয়া বাঁহ কাটিব গৈছে বাঁহ কাটিব তাৰ পৰা চুঙা বনাব নেক্সট চুঙা চাউল গাইজ আমাৰ বাঁহ কটা হৈ গ'ল এতিয়া বাঁহ কাটিলে এবাৰ সৰু সৰু পাব কেইটা বেছি নালাগিব কেইটামান লাগিব হ'বলা হৈ যাব লাগে কেইটাই গাইজ এতিয়া পিঠাগুড়ি আনিব গৈ আছোঁ পিঠাগুড়িৰ পৰা বনাব পাৰি বোলে এনেকৈ চুঙা চাউল চ' পিঠাগুড়ি আৰু গুড় বা চেনি মিক্স কৰিব চাওঁ কি কৰে গাইছ এয়া দেখিছে পূৰা পিঠাগুড়ি সময় আছে গুড় চেনি মিক্স কৰিছে যাতে আঠা হ'ব পাৰে কালাৰটো অকণ চেঞ্জ হ'ব নাজানো আৰু কি হ'ব দেউতাই এতিয়া দি দিব ইয়াত খোপা মাৰি আছে মানে নহ'লে পৰি যাব ন পৰি যাব গাইছ এতিয়া আনিব গৈ আছোঁ খেৰ নৰা কথা সুধি লওঁ বাক নৰা চৰাখিনি পেলাই দিছেগৈ কামত আছে নেকি অঁ বা হয় নৰাখিনি কাম আছে নেকি পেলাই থোৱা সেই পেলাই থোৱাখিনি কাম নাই নহয় সেই নৰাখিনি নাই নহয় চুঙা চাউল বনাইছে মানে দেউতাই পুৰে চুঙা চাউল পুৰে মানে লৈ যাওঁ আমাৰ দেউতাই এতিয়া জ্বলাব লাগিছে খেৰ দিছে সেয়া আমাৰ ভণ্টি তাই উঠিছে এতিয়া 9টা বাজিলে গাইছ ব্ৰাছ কৰি আছে জয় হিন্দ দোস্ত আমাৰ ভণ্টিকেইটা মোক ব্ৰাছ কৰা দেখা হৈছে এয়া চাওক কিমান ধুনীয়া লাগিছে ছোৱালীজনী হাতত মেহেন্দিও আঁকিলে ভণ্টি ধুনীয়া লাগিছে তোমাৰ যদি বেয়া লাগিছে মোক 10 টকা মোক মানে মই পইচা দি দিম লাগিলে চোৱা দেখিলে ধুনীয়া লাগিছে তোমাৰ গাইছ আমাৰ ভণ্টিক চাওক কি ধুনীয়া লাগিছে দেখিবলৈ অঁ চোৱা নাই কি ধুনীয়া লোক আহিছে গাইছ দেউতাই জ্বলাই আছে মই বস্তু যোগাৰ কৰি আছোঁ আৰু ভণ্টিয়ে ব্ৰাছ কৰি আছে হেল্ল' গাইছ গুড মৰ্ণিং আমাৰ দেউতাই এতিয়া কি কৰি আছা মই তোমাৰ জলদি কোৱা চুঙা চাউল বনাই আছে চুঙা চাউল দেউতাৰ টেকনিক বেলেগ দিছে নাই আৰু মই কি কৰিম পানী খাই আছোঁ বিকজ পানী ইম্পৰ্টেণ্ট খাব লাগে নাখালে নাগানে খাইছোঁ বাকী দেউতাই কৰি আছে মই দেউতাৰ কাষতে বহি আছোঁ গাইছ মই হোষ্টেল যাম গৈ যে দেউতাই বনাই বনাই খুৱাই আছে এইকেইদিন আৰু আমাৰ দেউতাৰ কোনো কাম নাই অকল ঘূৰি ফুৰে কোনো কাম নাই আমি কামত লাগি আছোঁ সি অকল ঘূৰি ফুৰে তাৰ বাহিৰে একো কাম নাই তাৰ এটা কাম কৰি দিলে সেই পাতি টানি দিলে আৰু কাহানি খতম আৰু যাব পাৰি আৰু এইটো কি কেজি চাউলৰ বনালে 5 কিলো 5 কেজি চাউল নাখায়ে মোৰটো কৈছে 5 কেজি চাউলৰ চুঙা চাউল দেউতা সদায় 5 কেজি সম্পূৰ্ণ 5 কেজি মাংস খাইছে এটাতে এপোৱা এবাৰ সোমাইছে তাতকৈ দুপোৱা সোমাইছে কিছুমান এইটো বেয়া হৈ নাযাবনে ইমান দিনলৈকে তুমি খাবা নাই 4টা 1 কেজি মোৰটো মালটো কৈছে নেকি সেই পুখুৰীটো মোৰ ডুবাই আহা নাই পানী নাইকিয়া আছে অলপ বোকা আছে বোকা নাই পানী আছে মই মটৰ চলাই পানী দিছোঁ গাইছ অকণমান টাইম ৰখি দিয়াৰ পাছত এইখিনি ধুনীয়াকৈ হৈ গ'লগৈ এইখিনি আৰু কিছুদিনৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পৰা যায় খাবও পৰা যায় একদম বিন্দাছ গাইছ মানে টিউশ্যনৰ ছোৱালী এজনীৰ বাৰ্থডে মাতিছিলে তাকে মই আৰু আইতা যাম আইতাক থ'বলৈও যাম লগতে বাৰ্থডেটো খাই আহিম আইতা কি খবৰ ভালনে আপোনাৰ বহুতে দেখা নাই কৈ আছে আইতাক দেখাব লাগে বুলি এই মোক যোৱা চোৱা মানুহখিনিয়ে বৰ কৈ আছিলে আইতাক দেখাব লাগে আইতাক বোলে বহুত দিন দেখা নাই সেইকাৰণে আপোনাৰ আহিছে ভালনে আপোনাৰ সুধিছে ভালেই চাব ভণ্টিয়ে চাব পাৰে ধুনীয়াকৈ পূৰা ষ্টাইল মানে শুই আছে এতিয়া টোপনি ধৰিছে বোলে ভণ্টি কি কৰি আছা ভিডিঅ' হয় নেকি কাম বন নাই নেকি খোৱা বোৱা কি কৰিলা তুমি তো আনি খোৱাবা এগাল এগাল কি আনিবা হয় নেকি কালি খালা আৰু কি খাবা কোৱা কি আনিবা তুমি চিকেন বনাম ৰাতিকে খাবানে লেটস সি কি হয় চিকেন আৰু চুঙা চাউল বেয়া আহিছে নে কেমেৰাত চুঙা চাউলৰ খাবানে কোৱা খাম আকৌ মোৰ কটন পেট ভৰ্তি আছে ঠিক আছে গাইছ এইফালে চুঙা চাউল দিছে চুঙা চাউল লৈ যাওঁ আৰু আইতা এইফালে ওলাইছে ব'লক আহি গৈ থাকোঁ
গাইজ যিহেতু এতিয়া ফালি আছে চুঙা পিঠা এতিয়া চুঙা পিঠা খাম ৰাতি ঠাণ্ডা হৈ গ'লগৈ আৰু এতিয়া খাই ভাল লাগিব পূৰা আঠা আঠা ওলাব ভিতৰৰ পৰা গাইজ আমাৰ দেউতাই চুঙা চাউল উলিয়াই আছে চুঙা চাউলৰ লগত মাংস খাম গাইছি টেপলি খাই আছে মোক আপুনি কওকচোন টেপলি খালে কি সোৱাদ আহে মানুহবোৰে মা you want to say something নাজানো কি টেপলি দাদা সোৱাদে বেলেগ যোনে যেনেকে টেপলি যে মানে একদম কিবা এটা চাউণ্ড কৰি খাই কি সোৱাদ আহে যোনে যেনেকে গাইছ মই চাউণ্ডটো ক'ব নাপায় মোৰ দাদাই খাই তেনে কিন্তু মই একদম ইৰিটেট পাই যাওঁ এটা বন্ধ কৰি দিওঁ ধুনীয়া হৈছে ধুনীয়া বেছি ষ্টেণ্ডাৰ্ড দেখালে মই তেনেকাই মই হাত ধুব এই ঠাণ্ডাখনত কোন হাত ধুবলৈ যাব মই ধুম তুমি যাবাই আকৌ মই নাযাওঁ জানো ভালকে উঠা নাই